মই বান্দৰ ভকত আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছো মোৰ বৰদোৱা ভ্ৰমণৰ কিছু দৃশ্যাংশ গতিকে আহক ৰাইজ একেলগে উপভোগ কৰো পুৱা খোৱা পাতি ত্যাগ কৰি মুখ হাত ধুই গাটো তিয়াই লৈ বৰদোৱা অভিমুখে যাত্ৰা কৰিলো মই যানজঁটেৰে যাত্ৰা কৰি ভাল নাপাওঁ দিয়ক ৰাইজ আৰু এই বয়সত খোজকাঢ়ি বা চাইকেলেৰে ভ্ৰমণ কৰাটো মোৰ পক্ষে সম্ভৱ নহয় হয় মই ঘোঁৰা দঠিয়ে সকলোতে ভ্ৰমণ কৰি ফুৰো অৱশেষত আহি উপস্থিত হলোহি ৰাইজ আগতে মই দুবাৰ ইয়ালৈ আহিছো তথাপিও হেঁপাহ নপলায় এই ঠাইত উপস্থিত হোৱা মাত্ৰকে মনটো পবিত্ৰতাৰে ভৰি পৰে ৰাইজ আপোনালোকে জানেই যে 19 বছৰ বয়সতে 1468 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই ধামখন স্থাপন কৰিছিল আৰু ইয়াৰ পৰাই তেওঁ আৰম্ভ কৰা এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল এই থান কেৱল ধৰ্মীয় স্থান নহয় ই অসমীয়া শিল্প আৰু সংস্কৃতিৰ ঘৰ আজিও মানুহে গুৰুজনাই ৰচি থৈ যোৱা ভাওনা পৰম্পৰাগত আধ্যাত্মিক নাট পৰিৱেশন কৰে আপোনালোকে জানেই ৰাইজ যে এইজোপাই সিজোপা শিলিখা বৃক্ষ যাৰ তলত বহি গুৰুজনাই হাতীপাপত অষ্টকথা লিখিছিল ভাবিলে আচৰিত লাগে গছজোপা এতিয়াও একেফিমেই আছে নহয়নে ৰাইজ পিয়া গুৰুজনাই ব্যৱহাৰ কৰা পাকনাট ফিৰি কেৱল গুৰুজনাইহে ব্যৱহাৰ কৰিছিল মই জনামতে এই ভৱনটি 2023 চনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে গঢ়াই দিছে মই সেইখন ঠাইৰ মাটিতে বহি আছো যিখন ঠাইত গুৰুজনাই তেওঁৰ শিষ্যসকলক নাম শুনাইছিল প্ৰায় 500 বছৰৰ পাছতো এই ঠাই শান্তি আৰু বিশ্বাসেৰে উপচি আছে এই ঠাইখন কেৱল ইতিহাসৰ থলেই নহয় ই এক জীৱন্ত আস্থা ইয়াৰ প্ৰতিটো হাঁহিত দেখা পোৱা যায় গুৰুজনাই দি যোৱা শিক্ষা প্ৰেম সেৱা আৰু একতা বৰদোৱা থানে মোক পুনৰ সোঁৱৰাই দিলে যে সকলো কাহিনী কেৱল কিতাপতে সীমাবদ্ধ হৈ নাথাকে কিছুমান কাহিনী ভূমিতো জীয়াই থাকে আৰু এই ঠাইখনো তাৰ ব্যতিক্ৰম নহয় যদি আপুনিও কেতিয়াবা এই ঠাইলৈ আহে তেন্তে ইয়াৰ জীৱন্ত ৰূপটো এবাৰ নিশ্চয় অনুভৱ কৰি চাব যদি আপুনিও কেতিয়াবা কোনো পবিত্ৰ স্থানত উপস্থিত হৈ বিশেষ কিবা এটা অনুভৱ কৰি পাইছে তেন্তে তলত কমেণ্ট কৰি জনাওক আৰু মোৰ এই ভ্ৰমণ কেনে পালে সেয়াও কমেণ্টত জনাওক কৃষ্ণ